নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগত জনাইছো বন্ধু বান্ধৱীসকল কি খবৰ বাৰু সকলোৰে আশা কৰো সকলোৰে খবৰ ভালেই আছে মই যে আপোনালোকৰ মাজলৈ বৰ বিশেষকৈ আজিকালি ভিডিঅ' আগবঢ়াবই পৰা নাই নহয় সপ্তাহত তথাপিতো এটাকৈ হলেও ভিডিঅ' দিবলৈ চেষ্টা কৰো আৰু আপোনালোকৰ সকলোৰে ডিমান্ড থাকে স্কিনৰ ৰিলেটেড বা চুলিৰ ৰিলেটেড ভিডিঅ'সমূহ দিব লাগে সেয়েহে আজিও চুলিৰ লগত ৰিলেটেড এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো আজি মোৰ চুলিখিনিত এটা উজ্জ্বলতা মিহি দেখা পাইছেনে বাৰু এইয়া চাওকচোন আৰু চুলিখিনি যে ইমান কোমল লাগিছে একদম ফিৰফিয়া হৈ গৈছে চাওকচোন চুলিৰ মাজেদি আঙুলি ধুনীয়াকৈ পাৰ হৈ গৈছে এটাও জট নাই কাৰণ আজি মই এটা ঘৰুৱা মাস্ক ব্যৱহাৰ কৰিছিলো বা হেয়াৰ পেক ব্যৱহাৰ কৰিছিলো যেটো ঘৰুৱা পেকৰ বিষয়ে মই আপোনালোকৰ লগত আগতেও শ্বেয়াৰ কৰিছো যি সকলে মোৰ চেনেলটো নতুনকৈ সাবস্ক্ৰাইব কৰিছে তেওঁলোকে যদি এই ভিডিঅ'টো চোৱা নাই বা এই ৰেমেডিটো এবাৰ হলে ব্যৱহাৰ কৰি পোৱা নাই এবাৰ নিশ্চয়কৈ ব্যৱহাৰ কৰি চাব বহুত বেছি ভাল হয় চুলিখিনি সিল্কি স্মুথ কৰিব যদি চুলিত জট লাগি থাকে বা চুলিখিনি জাৰুৰ দৰে একদম ৰাফ হৈ পৰিছে তেতিয়াহলে চুলিখিনি অলপ হলেও মিহি হ'ব আৰু চুলিখিনি আমাৰ ষ্ট্ৰং কৰিব গুৰিৰ পৰা আৰু বহুত কিবা কিবি বেনিফিট পাব পাৰে আজি এই হেয়াৰ পেকটোকে চুলিত ব্যৱহাৰ কৰিম এই হেয়াৰ পেকটো কিন্তু আপোনালোকে এবাৰ চুলিত ব্যৱহাৰ কৰিলেহে গম পাব কিমান বেছি ভাল হয় চুলিৰ কাৰণে হেয়াৰ পেকটো বনাবৰ কাৰণে এয়া লৈছে এটা কল যদি আপোনালোকৰ চুলি দীঘল তেতিয়াহলে 2 বা 3টা ব্যৱহাৰ কৰিব পাৰে আৰু এয়া লৈছো মই আধা কাপ দৈ আৰু এয়া এটা ডাঙৰ সাইজৰ এলোভেৰাৰ পাত ভালদৰে সাফা কৰি ধুই কৰি এয়া জেলখিনি উলিয়াই লৈ পেলাই এটা মিক্সিৰ বাটিত গোটেইখিনি কল দৈ এলোভেৰা জেল দি মিহিকৈ এটা পেষ্ট বনাই লৈছো মিহিকৈ পেষ্ট বনালে চুলিত পেষ্টখিনি লাগি নধৰে আৰু চুলিখিনি ধোৱাৰ সময়ত সহজ হয় এতিয়া যেহেতুকে এই হেয়াৰ পেকত যিখিনি বস্তু ব্যৱহাৰ কৰিছো গোটেইখিনি একেবাৰে নেচাৰেল বস্তু হয় কোনো ধৰণৰ সাইড এফেক্ট নাই সেই কাৰণে চুলিৰ গুৰিৰ পৰা চুলি আগলৈকে যেনেকৈ আমি স্পা ক্ৰীম ব্যৱহাৰ কৰো চুলি এটা সেকশন লৈ পেলাই তেনেদৰে ব্যৱহাৰ কৰি লৈছো বহুতে খুধে বা ঘৰতে চুলিখিনি মানে কাৰ্লি চুলিখিনি ষ্ট্ৰেট কৰিব পাৰিমনে হেতুটো সম্ভৱ নহয় ঘৰতে ষ্ট্ৰেট কৰা কিন্তু আমি প্ৰাকৃতিকভাৱে পোৱা কিছুমান বস্তু যেনে ধৰিলক এলোভেৰা জেল ফ্ল্যাক্সিড জেল দৈ চাউলৰ গুৰি কলৰ পেষ্ট এনেধৰণৰ বস্তুবিলাকে কিন্তু আমি ৰেগুলাৰলি ব্যৱহাৰ কৰি থাকিলে চুলিখিনি অলপ হলেও বেবি কাৰ্লি চুলিখিনি সিধা কৰিব পাৰো মোৰ চুলিখিনি বেবি কাৰ্লি আছিল আৰু মই এইবিলাক ব্যৱহাৰ কৰি কেতিয়াবা দেখো বহুত বেছি চুলিখিনি সিধা হৈ যায় কিন্তু হেতু পাৰ্মানেন্ট নহয় বাৰু আৰু একদম কাৰ্লি হেয়াৰখিনি পাৰ্মানেন্ট ষ্ট্ৰেট কৰিলেহে কিন্তু চুলিখিনি ষ্ট্ৰেট হ'ব তাৰ বাহিৰে আৰু উপায় নাই হেহে আজি মই এই পেকটো চুলিত স্পাৰ্কিং ব্যৱহাৰ কৰাৰ দৰে চুলি এটা সেকশন লৈ টানি চুলিখিনি ব্যৱহাৰ কৰিছো এনেকৈ ব্যৱহাৰ কৰিলে স্পাৰ এফেক্ট এটা আমি চুলিত পাব পাৰো এটা চুলি গুৰিৰ পৰা চুলি আগলৈকে এই হেয়াৰ পেকটো ধুনীয়াকৈ লগাই লৈছো মই এই হেয়াৰ পেকটো যেহেতুকে মই 3টা বস্তু ব্যৱহাৰ কৰিছো কল দৈ এলোভেৰা জেল এই গোটেই 3টাই কিন্তু আমাৰ ৰাফ চুলিখিনি মিহি কোমল কৰাত সহায় কৰে একেবাৰে ৰাফ চুলিখিনি আপোনালোকে এই হেয়াৰ পেকটো ব্যৱহাৰ কৰি চাব আপোনালোকে নিশ্চয়কৈ প্ৰমাণটো দেখিব তাৰ পিছতে চুলিখিনিলে এটা উজ্জ্বলতা আনে চুলিখিনি স্মুথ কৰিব আৰু চুলিখিনি গুৰিৰ পৰা অলপ অলপ মজবুত কৰিব আৰু চুলিখিনি তেজ চলাচলটো বৃদ্ধি কৰি আমাৰ চুলিখিনি নতুনকৈ গজাটো সহায় কৰিব এয়া চুলিখিনিত মই হেয়াৰ পেকটো লগাই ললো এতিয়া 40 মিনিট নাইবা 1 ঘণ্টা 1.5 ঘণ্টা সময়ৰ কাৰণে হেয়াৰ পেকটো ৰাখিব পাৰো কাৰণ ইয়াত কোনো ধৰণৰ কেমিক্যাল বস্তু ব্যৱহাৰ কৰা নাই হেহে কোনো ধৰণৰ সাইড এফেক্ট নাই আৰু শুকাই যোৱাৰ পিছত চুলিখিনি মই শ্যাম্পু কৰি ধুই দিম যদি আপোনালোকে ঘৰতে থাকে 2-3 দিনৰ পিছতো চুলিখিনি শ্যাম্পু কৰিব পাৰে তেতিয়া নৰমেল পানীয়ে ধুই দিলে হ'ব তেনেহলে এবাৰ এই হেয়াৰ পেকটো ব্যৱহাৰ কৰিছেও বহুত বেছি ভাল হয় আৰু ব্যৱহাৰ কৰি মোক কিন্তু কমেন্ট কৰি জনাবলৈ নাপাহৰিব ভিডিওটো কেনেকুৱা পালে বা হেয়াৰ পেকটো কেনেকুৱা পালে তেনেহলে আজিলৈ এই ভিডিওটোৰ পৰা বিদায় মাগিছো পুনৰ আপোনালোকৰ লগত আন এটা ভিডিওত লগ হ'ম তেনেহলে আজিলৈ বাই বাই